গাইজ সাগৰ চাব আহিছোঁ। সাগৰ মানে ইমান দিন টিভিত দেখা পাইছিলোঁ, আজি বাস্তৱত চাব আহিছোঁ। চ' দেখাই আছোঁ আৰু অলপ এনজয় কৰি যাওঁ। চ' আপোনালোকে ভিডিঅ'ৰ জৰিয়তে চাই থাকক। এই সাগৰ কিনাৰে মৰুভূমি। গাইজ কি ধুনীয়া জাগা, কি কম। চেন্নাইত আহক আৰু আপোনালোকে সাগৰৰ পাৰত এনজয় কৰি যাওক, কি কম। ফাইনেলি সাগৰ দেখা পালো আমি চকুৰ সন্মুখত। চাওঁ, ৱাও 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 ৱাহ, লাইফত ফাৰ্ষ্ট। ইমান দিন টিভিত চাই আছিলোঁ, মোবাইলত চাই আছিলোঁ, সাগৰ চাওঁ পাৰ দেখা নাপায়। চালা কি জেগাত আহিলোঁ হে, কি মজা জেগা হে ভাই। আপোনালোকে এইবোৰ চাবা, ঘৰত থাকিলে নহ'ব, অলপ পইচা খৰচ কৰ আৰু এইবিলাক চাওঁ। এনজয় মৰি গেলি গেল। সাগৰৰ পানী খচো অলপ। ৱাও, ঢৌ শব্দ শুন, শব্দ শব্দ। গাইজ সাগৰ চালোঁ, চাই কেনে ইয়াতে ঘোঁৰা চাৱাৰী কৰি আছে। প্ৰথমতে ফাদাৰক ঘোঁৰা চাৱাৰী কৰালোঁ, মানে এটা এক্সপিৰিয়েঞ্চ আৰু ভাল লগা এই মুহূৰ্ত। ফাদাৰে ক'লা আৰু কোন কেতিয়া দেখা পাম, ব'ল উঠোঁ। চ' ফাদাৰে ঘোঁৰা চাৱাৰী কৰাৰ পিছত ময়ো কৰিলোঁ, ময়ো অলপ উঠিলোঁ। প্ৰথম অৱস্থাত ভয় লাগিছিল, তথাপিতো ঘোঁৰাটো মোক মানে মানুহজনে শিকাই দিছে, জোৰকৈ টানবি, ঘোঁৰাটো ৰখি যাব, ঢিলা কৰিবি, ঘোঁৰাটো যাই থাকিব। এনেকৈ শিকাই দিলে, ধুনীয়াকৈ ঘোঁৰা চাৱাৰী কৰিলোঁ। মানে মজা ফিলিংছ, কি ক'ম আৰু। এনেকৈ ঘোঁৰা চৰাই উঠি কেনে অলপমান পানীৰ লগত খেলা ধেমালি কৰি চৰি কেনে আৰু ফুল এনজয় কৰি, যদিও মানে বেমাৰী লৈ আহিছোঁ, তথাপিতো উপায় নাই। ফাদাৰৰ একচুৱেলি বেমাৰটো ক্ৰিটিকেলেই দিয়ক, আৰু অপাৰেশ্যন কৰিব লাগিব। চ' আমি কালি যাৱাৰ ব্যৱস্থা কৰি আছোঁ। তাৰপিছত ঘৰত ডিছকাছ কৰি পইচা পাতি এৰেঞ্জ কৰি হয়তো আৰু আহিব লাগিব পাৰে, নহ'লে আমাৰ অসমতে কৰিম। কিন্তু এই মুহূৰ্তটো আমি মানে এটা এনজয় কৰিব আহিলোঁ, কাৰণ ফাদাৰৰ মনো বেয়া কৰি আছে। চ' বোলো জল সাগৰ চাই আহোঁ, অলপ এনজয় কৰি আহোঁ। এতিয়া আহি অলপমান ফূৰ্তি কৰিছে, সেয়ে মোৰ বহুত ভাল লাগছে। চ' আৰু এনেকুৱা চাৱাৰী কৰি চৰি কেনে লাহে লাহে আমি যাব ইচ্ছা নাই, তথাপিতো ৰুমৰ মুৱা হ'লোঁ আৰু। দিয়া দিয়ক, চাই থাকক ভিডিঅ'টো। মানে দেৰিও হৈ আছে, কিন্তু যাব ইচ্ছা যোৱা নাই, ইয়াতে থাকিব ইচ্ছা গৈছে। চাওচোন কি ধুনীয়া পৰিৱেশ, মানে কি ক'ম ভাই। ভাই বইনী আহক হে, চেন্নাইত ফেমাছ নামত আহি কেনে ফুৰবা আহক। ইমান ধুনীয়া সাগৰ, ভাবাই নাছিলোঁ যে এইবিলাক কেতিয়াবা দেখা পাম বাস্তৱত। চ' আল্লাহে লৈ আহিছে, মানে নচিব। সেয়ে যিয়ে নহওক, চাকৰি বাকৰি নহওক কথা নাই, কমচে কম নতুন নতুন জাগা দেখা পাই থাকিলে মনবিলাক ভাল লাগে, নহয় না? এনেকুৱা নেচাৰেল বস্তু মানে আমি ইমান দিনে টিভি মোবাইলতে চাইছিলোঁ, বাস্তৱত দেখা পাই মানে কিমান যে শান্তিত আছে, কি ক'ম মানে, ভাবিব পৰা নাই দেই। আহিব আপোনালোকেও।